এদিন এটা কলনীত হঠাতে হুলস্থুল লাগিল। কোনোবাই কাৰোবাক সুধিছে কি হৈছেনো, কোনোবাই আকৌ উত্তৰ দিছে নাজানো কি হৈছে, ময়ো আহিছোঁহে। কোনোবাই আকৌ কৈছে যে কোনোবা ল'ৰা এটাই কিবা বদমাচি কৰিছে, সেয়েহে তাক ৰাইজে ধৰিছে। কি কি বদমাচি কৰিছে? এজনে ক'লে বদমাচি মানে সি আচল বদমাচিয়েই কৰিছে। কোনোবাই আকৌ আচৰিত হৈ সুধিলে কি আচল বদমাচি? তেতিয়া এজনে ক'লে সেই যে আমাৰ কলনীটোৰ একেবাৰে মূৰত থকা বৰুৱা, তেওঁৰ ঘৰত ঘটনাটো ঘটিছে। বৰুৱাৰ আকৌ কি হ'ল? তেওঁৰ ঘৈণীয়েকৰ লগতে ঘটনাটো ঘটিছে। এতিয়া তালৈ গ'লেহে গম পাম। নাই নাই, ইয়াক ধৰি বান্ধি মাৰিব লাগে। সি সদায় ৰাতি এই মানুহ ঘৰলৈ আহে আৰু ৰাতিপুৱা গুচি যায়। নিশ্চয় কিবা এটা আছে, আৰু ইয়াকতো আমি ইয়াৰ আগতে কেতিয়াও দেখা নাই। নাই নাই, আজি 7 দিনমান হৈছে সি এই মানুহ ঘৰলৈ অহা। আপোনালোকে কিন্তু আইন হাতত তুলি নল'ব দেই। চাওক, আপোনালোকে মোক এনেই সন্দেহ কৰিছে। মই একো বেয়া কাম কৰা নাই। মই এইখন ঘৰলৈ সদায় আহোঁ হয়, কিন্তু মোৰ মনত একো বেয়া উদ্দেশ্য নাই। আপোনালোকে প্লিজ মোৰ কথাটো এবাৰ বুজি চাওক, মোৰ কথা শুনক। ইয়াক হাতে ভৰিয়ে বান্ধি থওক আৰু পুলিচ মাতক। কলনীৰ কেইজনমান যুৱকে ল'ৰাজনক দুই এচৰ সোধাই ক'লে এই ডেলিভাৰী বয়বিলাক তেনেকুৱাই। সিহঁতে কোনো নথকাৰ সুযোগ লৈ বেয়া কামবোৰ কৰে। অকলশৰীয়া মাইকী মানুহ পালে সিহঁতে খুব ভাল পায়। ইহঁতক এৰি দিব নালাগে। ঐ, তোৰ অলপো লাজ চৰম বোলা বস্তু নাইনে? এই বয়সীয়া মানুহজনীৰ লগত এনে লেতেৰা কাম কৰিবলৈ? চি চি, তহঁতৰ হাতৰ পৰা বয়সীয়া মাইকী মানুহো সাৰি যোৱা নাই। কিছু সময় পিছত সেই স্থানত পুলিচ আহি উপস্থিত হ'ল। কলনীবাসীয়ে পুলিচৰ আগত সকলো কথা বিৱৰি ক'লে। ৰাইজৰ কথামতে পুলিচে মানুহ ঘৰৰ ভিতৰলৈ গ'ল, আৰু তাত পুলিচে যি দেখিলে, পুলিচৰ লগতে কলনীবাসী হতবাক হৈ পৰিল আৰু জমাটো ফুড ডেলিভাৰী ল'ৰাজনৰ ওচৰত ক্ষমা বিচাৰিলে। প্ৰকৃততে জমাটো ফুড ডেলিভাৰী ল'ৰাজন আৰু মহিলাগৰাকীৰ মাজত কি সম্পৰ্ক আছিল? কলনীবাসীয়ে ল'ৰাজনক কিয় সন্দেহ কৰিছিল? আৰু শেষত কলনীবাসীয়ে কিয় ফুড ডেলিভাৰী ল'ৰাজনৰ ওচৰত ক্ষমা বিচাৰিলে? এই সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ফাগুন মাহৰ ৰাতিপুৱা, বতাহত ধূলি ধূলি গোন্ধ। মাজে মাজে পৰিভ্ৰমী চৰাই কেইজনীমানে নিজৰ মাতেৰে ৰাতিপুৱাটো ব্যস্ত আৰু জীপাল কৰি তুলিছে। লাগে মাছ, ৰৌ মাছ, বৰালি মাছ, ভাঙোন মাছ, কাৱৈ মাছ। মাছ বেপাৰী এটাই এইদৰে চিঞৰি ৰাস্তাৰে পাৰ হৈ গৈছে। ভনীয়েকে চোতালত সৰি পৰা শুকান পাতবোৰ যিমান পাৰি বাঢ়নীৰে সাৰি এঠাইত গোটাই আছে। চোতালখন সৰা হ'লে অলপ পিছত তাই জুই জ্বলাই দিব। পোৱালি এটাৰ সৈতে গৰু দুজনী বাহিৰত উলিয়াই থৈ নয়নে মটৰ চাইকেলখন পুৰণা কাপোৰেৰে মচি আছে। সি অলপ পিছতে কামলৈ ওলাব। মটৰ চাইকেলখন মচি মচি সি ভনীয়েক শাৰদীক ক'লে, ভণ্টি, তোৰ আজি চোতালখন সৰা হ'বনে? সোনকাল কৰ, মই অফিচলৈ যাব লাগে নহয়। এনেই তাৰ একেবাৰে ডাঙৰ অফিচটো। হৈছে দেখিছনে কিমান শুকান পাত জমা হৈ আছে? এইসোপা থাকিলে বৰ লেতেৰা লেতেৰা লাগে অ'। তথাপি সোনকাল কৰ, তেতিয়াহে মই সোনকালে কামত ধৰিব পাৰিম। নয়নে কাপোৰখন জোকাৰি জোকাৰি ভনীয়েকৰ ওচৰলৈ আহি ধেমেলীয়া সুৰত ক'লে, অ' ভণ্টি, মই কিন্তু বৰ বেলেগ অফিচত কাম কৰোঁ দেই ন? আনৰ ঘৰে ঘৰে খানা ডেলিভাৰী দিয়া। কামৰ সৰু বৰ নাই দাদা। লাগিলে তই 2 টকা পোৱা কামকে কৰ বা 2000 টকা পোৱা কামকে কৰ। তই যে ইমান কষ্ট কৰিছ ঘৰখন চলাবলৈ, সেয়াহে মোৰ ভাবি ভাবি দুখ লাগে অ'। চা ভণ্টি, কষ্টটো কৰিবই লাগিব। কষ্ট কৰিলেহে ৰত্ন পায় বুলি কোৱা হয়। আৰু তয়ো জানো কম কষ্ট কৰ? মই যোৱাৰ পিছত ঘৰখনৰ সমস্ত কামটো তয়েই কৰ। দেউতাৰ লগত লাগি থকা, ইটো সিটো যোগান ধৰা, গৰুৰ পিছত দৌৰা, ৰন্ধা বঢ়া। বাৰু, এই দীঘলীয়া লেকচাৰ দি সময় নষ্ট নকৰোঁ। তই সোনকালে মোক কিবা এটা খাবলৈ দে, মই ওলাই যাওঁ। নয়নহঁতৰ গাঁওখন চহৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত। সি সদায় চহৰলৈ গৈ ঘৰে ঘৰে ফুড ডেলিভাৰী দিয়া কাম কৰে। ঘৰত মানুহ বুলি ক'লে সিহঁত 3টা, ভনীয়েক শাৰদী, নয়ন আৰু সিহঁতৰ দেউতাক। দেউতাক শয্যাশায়ী, কাৰণ তেওঁৰ শৰীৰৰ বাওঁফালটোত একেবাৰে তত নাই, অৰ্থাৎ পেৰালাইচিছ। তেওঁ চহৰতে এটা ফেক্টৰীত দিন হাজিৰা কৰিছিল। এদিন কামৰ পৰা গধূলি ঘৰলৈ উভতাৰ পথত হাইৱেত এখন ডাম্পাৰ গাড়ীৰ খুন্দাত তেওঁ যথেষ্ট আঘাত পাইছে। চৰকাৰী হস্পিটেলত বহুদিন ধৰি পৰি আছিল।
শেষত ডক্টৰে ঘৰলৈ লৈ যোৱাৰ পৰামৰ্শ দিলে, কাৰণ এতিয়া ঘৰত থকা হস্পিটেলত থকা একেটাই কথা। সেয়েহে আজি প্ৰায় 2 বছৰমানৰ পৰা নয়নৰ দেউতাক এজন পেৰালাইচিছত আক্ৰান্ত ৰোগী। নয়নৰ বয়স তেতিয়া 10 বছৰ আৰু ভনীয়েকৰ বয়স তেতিয়া 5 বছৰ, যেতিয়া সিহঁতৰ মাকৰ মৃত্যু হৈছিল। দেউতাক শয্যাশায়ী হোৱাৰ পিছতেই নয়নে পঢ়া পাতি আধাতে শেষ কৰি কামৰ অনুসন্ধানত নামিছিল। দেউতাকৰ লগতে ঘৰখনতো সময় দিব পাৰিব আৰু ইটো সিটো অন্যান্য কাম কৰিব পাৰিব বুলি ভাবিয়েই সি এই জমাটো নামৰ ফুড ডেলিভাৰী কোম্পানীটোত ফুড ডেলিভাৰী এজেণ্ট হিচাপে কাম কৰিবলৈ বাছি লৈছে। ভনীয়েক শাৰদীয়েও মেট্ৰিক পাছ কৰিলে, কিন্তু আগলৈ আৰু পঢ়িব নোৱাৰিলে। ভনীয়েক শাৰদীয়ে আলু এটা দি কুকাৰটো তুলি দিলে। চিটকৈ 3টামান হুইছেল মৰাৰ পিছত ঠাণ্ডা কৰি দিলে, কাৰণ কুকাৰটো নিজে নিজে ঠাণ্ডা হোৱালৈ ৰৈ থাকিলে দেৰিও হ'ব পাৰে। আনফালে নয়নে যিহে দৌৰাদৌৰিখন লগাইছে, চোতালখন সাৰোতে আজি তাইৰ অলপ বেছি সময় লাগিল। দাদা আহ, খাই লহি। নয়নে গা পা ধুই ভাতকেইটা খালে। দেউতাকৰ ভৰি চুই কামলৈ গ'ল। দাদা, বেছি দেৰিলৈকে নাথাকিবি, দিনকালবোৰ বৰ বেয়া হৈছে। পাৰিলে সন্ধিয়া হোৱাৰ আগতেই উভতিবলৈ চেষ্টা কৰিবি আৰু দুপৰীয়া কিবা এটা খাই ল'বি। ভণ্টি, মই যে তোক কিবা ভাগ্যৰ ফলতহে মোৰ ভণ্টি হিচাপে পাইছোঁ দেই। তেল মাৰিছ নেকি? নয়নে হাঁহি হাঁহি ব্ৰুম ব্ৰুমকৈ মটৰচাইকেলখন চলাই চহৰলৈ বুলি যাত্ৰা কৰিলে। নয়নে এইদৰে সদায় চহৰলৈ গৈ ৰাতিপুৱাৰে পৰা মানুহৰ ঘৰে ঘৰে খোৱা বোৱা ডেলিভাৰী দিয়ে। তাৰ মাজতে দুপৰীয়া ভনীয়েকলৈ ফোন কৰি দেউতাকৰ খবৰ লয় আৰু গধূলি ঘৰলৈ উভতি আহে। এনেদৰে সি ঘৰখন চলাই আছে। দেউতাকৰ দৰৱ পাতি, নিজৰ লগতে ভনীয়েকৰ খোৱা বোৱা, কাপোৰ কানি আদিৰ খৰচ। দেউতাকৰ দৰৱ পাতিবোৰ বৰ দামী দামী। ভণ্টি, আজি কি হ'ল জাননে? ৰাতি ভাতৰ পাতত বহি নয়নে ভনীয়েকক ক'লে। এগৰা ভাত মুখত সুমুৱাই ভনীয়েকে সুধিলে, কি হ'লনো? আজি ঘৰলৈ অহাৰ আগে আগে এঘৰত খানা দিবলৈ সোমালোঁ। মই মোৰ কাম শেষ কৰিম বুলি মোবাইলত থকা এপটো বন্ধ কৰিবলৈ ওলাওঁতেই অৰ্ডাৰটো আহিল। শেষৰটো অৰ্ডাৰ বুলি ময়ো গ্ৰহণ কৰিলোঁ। হাউচ নম্বৰ 58B। শেৱালি পথত থকা ঘৰটোৰ গেটত ৰৈ দেখিলোঁ এটা প্ৰকাণ্ড অট্টালিকা। গেটতো আকৌ লিখা আছে কুকুৰৰ পৰা সাৱধান। সেয়েহে অতি সাৱধানে গেটখন খুলিলোঁ, কিন্তু কুকুৰৰ কোনো মাত নুশুনিলোঁ। আজিকালি আকৌ কিছুমান মানুহে চোৰ ডকাইতিৰ ভয়তো কুকুৰৰ পৰা সাৱধান বুলি লিখি থয়। তাৰ পিছত কি হ'ল আচল কথাটোতো ক। গেটখন খোলা শব্দ শুনি এজন প্ৰায় 60 বছৰীয়া মানুহ ওলাই আহিল। তুমি জমাটোৰ পৰা আহিছা? হয়। আপুনি হৰনাথ নেকি? হয়। ৰাতি খোৱাৰ যোগাৰটো কৰি ল'লোঁ। আপুনি সদায় ৰাতি এনেকৈ অনলাইন অৰ্ডাৰ দি খায় নেকি? তেতিয়া মানুহজনে ক'লে, কি ক'বা, সেইবোৰ বহুত কথা। এইটো মই সজা ঘৰ, কিন্তু মই থাকোঁ এই চালি ঘৰটোত। মানুহজনে কাষতে থকা চালি ঘৰটো দেখুৱাই ক'লে, জান ভণ্টি, তেওঁ হেনো সচিবালয়ত ভাল চাকৰি কৰিছিল, এতিয়া অৱসৰপ্ৰাপ্ত। পুতেক বোৱাৰীকে তেওঁক চালিঘৰটো সাজি দিছে। তাতেই তেওঁ থাকে, কাৰণ তেওঁৰ হেনো এটা ছালৰ বেমাৰ আছে। সেই বেমাৰটো খুচৰিব বুলি ঘৰৰ কোনেও তেওঁৰ লগত মাতবোল নকৰে, আনকি খোৱা বোৱাও নিদিয়ে। সেয়েহে তেওঁ ৰাতিপুৱা, দুপৰী, গধূলি 3 সাঁজ অনলাইন অৰ্ডাৰ দি খায়। আনকি তেওঁৰ হেনো পত্নীও আছে, কিন্তু তেওঁৰ পত্নীও তেওঁৰ লগত নাথাকে। নয়নৰ মুখত মানুহজনৰ কথা শুনি শাৰদীৰ চকু সেমেকি উঠিল। হয় দাদা, চাচোন, ইমান পইচা পাতি ধন সম্পত্তি থকাৰ পিছতো মানুহ এজনে নিজৰ ঘৰতে কেনেকৈ অকলশৰীয়া জীৱন কটাবলগীয়া হৈছে। আচ্ছা ৰচোন, কিবা এটা কথা মনত পৰাৰ দৰে শাৰদীয়ে সুধিলে। তেওঁৰ পইচা পাতি আছে যেতিয়া তেওঁতো ভাল চিকিৎসাৰ বাবে বাহিৰলৈও যাব পাৰিলেহেঁতেন। তেওঁ সেই কথাটোও কৈছে। বাহিৰলৈ হেনো তেওঁ নিজেই গৈছিল। আনকি আজিকালি অনলাইনতো যে কনচাল্ট কৰিব পাৰি সেয়াও কৰিলে। তথাপি হেনো বেমাৰটো ভাল নহ'ল। সঁচাই, মানুহৰ জীৱনটো বৰ বেলেগ। কিবা এটা থাকিলে কিবা এটা নাথাকে। ভগৱানে চাগে এনেকৈ বিচাৰ কৰে নেকি? এনে বহুত কাহিনী পাওঁ বুজিছ ভণ্টি, বৰ আচৰিত ধৰণৰ মানুহ পাওঁ। সেইদিনা কি হ'ল জান? মোৰ পানীৰ বটলটোত পানী নাই। বাইদেউ, পানী এগিলাচ পাম নেকি বুলি সোধাত মানুহজনী ভিতৰলৈ সোমাই গ'ল। পানী এগিলাচ আনিলে, কিন্তু পানীগিলাচ মোৰ হাতত নিদিলে। ওচৰতে এখন টুল আছিল, সেইখনতে থলে। মই এক মুহূৰ্তৰ বাবে নাখাওঁ বুলি ভাবিছিলোঁ, কিন্তু সেই সময়ত বৰ পিয়াহ লাগি আছিল, সেয়েহে খালোঁ।
গিলাচটো এবাৰ খাই পেলাই দিয়া গিলাচ আছিল বাবে ময়ো ৰক্ষা পৰিলোঁ। ধুব নালাগিল, নহ'লেতো চাগে ধুবও লাগিলহেঁতেন। তথাপি তোক যে পানী এগিলাচ দিছে। হয় দে, পানী এগিলাচ কিন্তু তেওঁ দিছে। কিছুমানেতো পানী দিয়া দূৰৰে কথা, খোৱা বস্তুৰ পেকেটটো হাতত লয় আৰু দুৱাৰখন বা গেটখন ধামকৈ বন্ধ কৰি থয়। তেতিয়া এনে অনুভৱ হয় কিজানি বস্তুটো দিবলৈ গৈ কিবা ভুলহে কৰিছোঁ নেকি। কিছুমানে কিন্তু বৰ ভালকৈ মাতবোল কৰে। ঘৰ ক'ত, পঢ়া শুনা, ইয়াৰ বাহিৰেও অন্য কিবা কাম কৰা নেকি সোধে। থেংক ইউ বুলিও কয়। তেতিয়া যিমান হ'লেও ভাল লাগে দেচোন। মানুহৰ ব্যৱহাৰটোৱেই হৈছে বহুত ডাঙৰ কথা ভণ্টি। হয় দাদা, কিন্তু কেতিয়াবা এনেকুৱা মানুহো তই পাবি যিয়ে তোক দেখুৱাইছে এটা আৰু মনত ভাবি আছে এটা। গতিকে অলপ সাৱধান হৈ থাকিবি। তই ঘৰ আহি নোপোৱালৈ মোৰ কিবা চিন্তাই হৈ থাকে অ'। বাৰু, হ'লনে তোৰ খোৱা? হ'ল। তেন্তে দাদা তই এটা কাম কৰ, দেউতাৰ আঁঠুৱাখন টনি দে। 9 বাজিলেই, মই বাচনখিনি ধুই গৈ আছোঁ। ভণ্টি, তই এই দেউতাৰ আঁঠুৱাখন টানি টুনি ঠিক কৰি দে, মই বাচনকেইটা ধুই দিওঁ। তই দিনৰ দিনটো কৰিয়েই আছ। বাৰু হ'ব তেন্তে। পাকঘৰৰ সকলো কাম সামৰি দেউতাকৰ বিচনা পাতি ঠিক কৰি নয়ন আৰু শাৰদী শুই পৰিল। ৰাতিপুৱা পাকঘৰৰ মূধচত থকা কলগছজোপাত কাউৰী এজনীয়ে কা কাকৈ বৰকৈ চিঞৰি আছে। তেতিয়া ৰাতিপুৱা 5 মান বাজিছে। কাউৰীজনীৰ মাততে শাৰদী সাৰ পালে। তাই আৰু শুই নাথাকিলে, ৰাতিপুৱাৰ কামখিনি কৰাত লাগিল। নয়ন তেতিয়াও শুই আছে। তাই এবাৰ তাক জগাই দিম বুলি ভাবি নজগালে। থাকক, দাদাই আৰু অলপ শুই থাকক। দিনটো ৰ'দে বতাহে ঘূৰি ফুৰি তাৰ বহুত কষ্ট হয়। 6 মান বজাত নয়নেও শোৱাপাতি ত্যাগ কৰিলে। পোৱালিটোৰ লগতে গৰু দুজনী গোহালিৰ পৰা উলিয়াই থলে। ভনীয়েক শাৰদীয়ে চাহপানীৰ যোগাৰ কৰিলে। দুয়ো চাহপানী খালে। ভণ্টি, আজি মই অলপ সোনকালে যাম। কিয় দাদা? এইকেইদিন যিটো সময়ত গৈ আছ সেই সময়তে যাবি? নাই, আজি মই 7 মান বজাতেই ওলাই যাম। তই দৌৰাদৌৰিকৈ ভাতৰ যোগাৰ কৰিব নালাগে। নাই নালাগে, শুদাই নিকাই কিবা এটা হ'লেও খাইহে যাবি। নালাগে ভণ্টি, মই যাওঁতেই ৰাস্তাত কিবা এটা খাই ল'ম। এইবুলি কৈ নয়নে মটৰচাইকেলখন লৈ ওলাই গ'ল। দাদাই আজি কিয় ইমান লৰালৰি কৰিলে? আনকালে তাৰ সোনকালে যাবলগীয়া থাকিলে সিটো মোক ৰাতিয়েই কৈ থয়। কিন্তু কালিতো সি মোক একো কোৱা নাই। ঘূৰি অহাৰ পিছত সুধিব লাগিব। তেতিয়া ৰাতি প্ৰায় 10 মান বাজিছে। শাৰদীয়ে এবাৰ নঙলামুখলৈ যায়, এবাৰ ঘৰলৈ আহে, কাৰণ তাইৰ ককায়েক নয়ন চহৰৰ পৰা আহি পোৱাহি নাই। দেউতাকে খোৱা মেডিচিনখিনি উলিয়াই থাকোঁতে তাই মটৰচাইকেলৰ শব্দ শুনিলে। দাদা আহিছে চাগে। শাৰদী দৌৰি চোতাললৈ ওলাই আহিল। দাদা, আহিলি? আহিলোঁ। নয়নে যেন কথাষাৰ এক গভীৰ দুখত ক'লে। কি হ'ল দাদা, মন মাৰি অহা যেন লাগিছে যে? নাই অ' ভণ্টি। বাৰু আহ, প্ৰথমে মুখ হাত ধুই ফ্ৰেছ হৈ ভাতকেইটা খাই ল। দেউতাক খোৱালিনে? দেউতাক ভাতো খোৱালোঁ আৰু দৰৱো খোৱালোঁ। তই খালিনে নাই? নাই, তই আহি পোৱা নাই বাবে ময়ো খোৱা নাই। নয়নে গামোচাখন কান্ধত লৈ টিউবৱেলৰ পাৰ পালেগৈ আৰু হাত মুখ ধুই ফ্ৰেছ হৈ ভাত খাবলৈ বহিল। এতিয়া কচোন দাদা, কি হ'ল? তই কিবা সমস্যাত পৰিছ নেকি? কচোন। নয়নে এটা দীঘলীয়া হুমুনিয়াহ কাঢ়ি ক'লে, নাই অ' ভণ্টি, মই সমস্যাত পৰা নাই। সেই মানুহজনীহে বহু সমস্যাত পৰি আছে। শাৰদীয়ে আচৰিত হৈ সুধিলে, কোননো তেওঁ? মানুহজনী অকলশৰীয়া, প্ৰায় 60 বছৰীয়া এগৰাকী বৃদ্ধা। নয়নে ক'বলৈ আৰম্ভ কৰিলে, মই আজি 3 দিনমানৰ পৰা সেই ঘৰটোলৈ ফুড ডেলিভাৰী দিবলৈ গৈ আছোঁ। মই ৰাতিপুৱা, দুপৰীয়া, গধূলি তিনিও সময়তে খানা দি আছোঁ। মই খোৱা বস্তুৰ পেকেটকেইটা বাহিৰতে এটা বাকচ আছে তাত থৈ আহোঁ। আৰু প্ৰায় তোৰ বয়সৰ ছোৱালী এজনীয়ে বাহিৰলৈ ওলাই আহি খোৱা বস্তুৰ পেকেটটো লৈ যোৱা দেখোঁ। কিন্তু আজি এটা কথাই মোক চিন্তাত পেলাইছে। কি কথানো? শাৰদীয়ে সুধিলে। আজি মই আহিবলৈ ওলাওঁতেই আকৌ সেই ঘৰটোৰ পৰা এটা অৰ্ডাৰ পালোঁ। মই যেতিয়া অৰ্ডাৰটো লৈ গ'লোঁ, দেখিলোঁ যে ৰাতিপুৱা দি অহা, দুপৰীয়া দি অহা বস্তুখিনি বাকচটোতে পৰি আছে। এতিয়া খোৱা বস্তুৰ 3টা পেকেট তাত পৰি আছে। গধূলিলৈকে কোনেও নিয়া নাই। সেই কথাটোৱেহে মোক আচৰিত কৰি তুলিছে, চিন্তাত পেলাইছে। ঘৰটোৰ ভিতৰত কোনোবা যে আছে সেয়া মই গম পাইছিলোঁ, কাৰণ মানুহ এজনীয়ে কিবা কিবি কৈ চিঞৰি থকা মই শুনিছিলোঁ। বহু কথা চিন্তা কৰি মই আগবাঢ়ি নগ'লোঁ।
তেতিয়া নয়নৰ ভনীয়ে খাৰদিয়ে অলপ চিন্তাৰ সুৰত ক'লে, নাই নাই দাদা, মইতো সদায় কওঁ সকলো কথাতে আগবাঢ়ি নাযাবি। কোনে ক'ত কি কৰি আছে আমি একো নাজানো। তই মাত্ৰ তোৰ কামহে কৰিবি, আন কথাত একেবাৰে মন নিদিবি। বহুত ধৰণৰ মানুহ থাকে, কোনে কাৰ কথা কি ভাবে তই একো গমেই নাপাবি। আৰু তাতে সেয়া চহৰৰ কথা। গাঁৱৰ হোৱাহেঁতেনো বেলেগ কথা আছিল, সকলোৱে জানিলেহেঁতেন, গম পালেহেঁতেন। ঠিক আছে ভণ্টি, মই চাই চিতিয়েই কাম কৰিম, চিন্তা নকৰিবি। বাৰু ব'ল এতিয়া, সোনকালে শুই থাকিব লাগে। কালিলৈও মই সোনকালে যাম দেই ভণ্টি, সোনকালে গ'লে ৰাতিপুৱাৰ কেইবাটাও অৰ্ডাৰ ল'ব পাৰি। বাৰু হ'ব, কালিলৈ কিন্তু ৰাতিপুৱা ভাত খাইহে যাবি, মই সোনকালে উঠিয়েই ৰান্ধিম। কথামতে পিছদিনা ৰাতিপুৱা নয়নে ভাত কেইটামান খাই সোনকালেই ওলাই গ'ল। ৰাতিপুৱা পুনৰ সেই ঘৰটোৰ পৰাই এটা ব্ৰেকফাষ্টৰ অৰ্ডাৰ আহিল। নয়নে লগে লগে একচেপ্ট কৰিলে, মানে গ্ৰহণ কৰিলে। খোৱা বস্তুৰ পেকেটটো গেটতে থকা বাকচটোত থ'বলৈ গৈ সি দেখিলে যে কালিৰ খোৱা বস্তুৰ 3টা পেকেট তাত এতিয়াও পৰিয়েই আছে, কোনেও ভিতৰলৈ লৈ যোৱা নাই। নয়নে অলপ দেৰি গেটৰ বাহিৰতে ৰ'ল, আনকি ছোৱালীজনীও ওলাই অহা নাই, যিয়ে বাকচটোৰ পৰা খোৱা বস্তুৰ পেকেটকেইটা লৈ যায়। মোৰনো ইমান চিন্তা কৰিবলগীয়া কি আছে বুলি সি গুচি গ'ল। দুপৰীয়াও একেটা ঘৰৰ পৰাই নিৰামিষ ভাতৰ অৰ্ডাৰটো আহিল। দুপৰীয়াও নয়নে একেই দৃশ্য দেখিলে, খোৱা বস্তুৰ পেকেটকেইটা সেইভাগেই আছে। কিন্তু সি তেতিয়াও ঘৰটোত যে কোনোবা আছে তাৰ অনুমান কৰিব পাৰিলে। সি আগবাঢ়ি যাব খুজিও থমকি ৰ'ল। ভনীয়ে খাৰদিয়ে কোৱা কথাকেইটা তাৰ মনত পৰিল। আজিকালি মানুহক সহায় কৰিবলৈ গ'লে বিপদতহে পৰা যায়, গতিকে সি এইবোৰ ঝামেলাত পৰাতকৈ নিজৰ কামত মন দিওঁ বুলি গুচি আহিল। দুপৰীয়া নিজেও কিবা এটা খাওঁ বুলি পদপথত থকা এখন হোটেললৈ গ'ল। ডেকাদা, কি দিম ভাইটি, ৰুটিকে দিওঁনে? আজি ভাতকে দিয়ক, বৰ ভোক লাগিছে। আজি অলপ দৌৰা-দৌৰি বেছি হৈছে। ঠিক আছে বহা। ডেকাদাক কথাটো জনাওঁ নেকি? নাই নাই, নজনাওঁ, জনালে কথাটো বিয়পি পৰিব। নে জনালে কিবা এটা ভালহে হ'ব নেকি? এইবুলি নয়নে কথাটো কম বুলি ভাবোঁতেই তাৰ মোবাইল ফোনটো বাজি উঠিল। ভনীয়ে খাৰদিয়ে কৰিছে, দাদা তই কিবা এটা খালিনে? এয়া ভণ্টি, খাবলৈ লৈছোঁ। তহঁতে খালিনে নাই? খালোঁ। চব ঠিকে আছেতো? আছে ভণ্টি। ভাইটি লোৱা, আজি তোমাক মোৰ ফালৰ পৰা চিকেন দিছোঁ। নালাগে ডেকাদা, নালাগে। চিন্তা কৰিব নালাগে, পইচা দিব নালাগে। নাই ডেকাদা, আপুনিও ব্যৱসায়হে কৰিছে, কিমাননো সদায় ব্যৱসায় কৰিবাহে, কেতিয়াবা মানৱ সেৱাও কৰিব লাগে নহয়। ডেকাদা মানুহজন বৰ ভাল, নলবাৰীৰ ফালৰ, সকলোৰে লগত মিলি যায়। কি কৰা যায়, ডেকাদাক কওঁ নেকি কথাটো? নকওঁ, যি হয় দেখা যাব। গধূলি আকৌ সেই একেটা ঘৰৰ পৰাই অৰ্ডাৰটো আহিল। নিৰামিষ ভাত, দাইল ভাজি। ভাতৰ থালিৰ পেকেটটো লৈ নয়ন ঘৰটোত উপস্থিত হ'ল। গেটৰ বাহিৰত থকা বাকচটোত তেতিয়াও আটাইকেইটা খোৱা বস্তুৰ পেকেট পৰি আছিল। গেটখন খোলা আছিল। নয়নে ইফালে সিফালে চাই গেটখন খুলিলে। ঘৰটোৰ ভিতৰত ক্ষীণ পোহৰৰ এটা বাল্ব জ্বলি আছে। এইবাৰ কিন্তু সি ঘৰটোত যে কোনোবা আছে অনুমান কৰিব পৰা নাছিল, কাৰণ ঘৰটোৰ ভিতৰৰ পৰা সি কাৰো মাতবোল শুনা নাছিল। ঘৰটোৰ ভিতৰত যে কোনোবা আছে বা কেম্পাছটোত যে কোনোবা আছে, বাহিৰৰ পৰা একো গমেই পোৱা নাযায়, কাৰণ ঘৰটোৰ বাউণ্ডেৰীৰ ৱালকেইখন বেছ ওখ আছিল আৰু ৱালকেইখনৰ ওপৰত চিচাৰ বটলবোৰ ভাঙি পুতি থোৱা আছিল। ঘৰটোৰ বাৰাণ্ডাতে নয়ন বহু সময় ৰ'ল। কি কৰা যায় এতিয়া? বাৰু যি হয় দেখা যাব, ভগৱানে নিশ্চয় চাই আছে। বহুবাৰ বহু কথা চিন্তা কৰি নয়নে কলিং বেলটো টিপিলে। বহুবাৰ কলিং বেলটো বজোৱাৰ পিছতো ঘৰটোৰ ভিতৰৰ পৰা কোনো ওলাই নাহিল। এইবাৰ নয়নে দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলে। দুৱাৰখনৰ ওচৰলৈ গৈ নয়নে লাহেকৈ দুৱাৰখন ঠেলিলে। দুৱাৰখন লগে লগে খোল খোৱাত নয়ন অলপ আচৰিত হ'ল। দুৱাৰখন খোলা আছে, কিন্তু কেনেকৈ আৰু কিয়? তাৰ হাত ভৰিৰ লগতে বুকুখনো কঁপি উঠিল। তথাপি সি আগবাঢ়ি গ'ল, কোঠাটোত প্ৰৱেশ কৰিলে। কোঠাটোৰ দৃশ্য দেখি নয়নৰ ভৰিৰ তলৰ মাটি যেন খহি পৰিল। সি এতিয়া কি কৰিব কি নকৰিব একো উৱাদিহ নোপোৱাৰ নিচিনা হ'ল। এগৰাকী প্ৰায় 60 বছৰীয়া মহিলা, যাৰ হাত দুখন বন্ধা আছিল আৰু ভৰি দুখনো বন্ধা আছিল।
মহিলাগৰাকী অচেতন অৱস্থাত বিচনাত পৰি আছিল। বিচনাখনৰ অৱস্থা ক'বলৈ গ'লে এক প্ৰকাৰ শিহৰণকাৰী আছিল। মহিলাগৰাকীয়ে শৌচ প্ৰস্ৰাৱ তাতেই কৰিছিল। নয়নে কোঠাটোৰ টেবুলতে থকা বটল এটাৰ পৰা পানী লৈ মহিলাগৰাকীৰ চকুমুখে ছটিয়াই মহিলাগৰাকীৰ চেতনা ঘূৰাই আনিবলৈ চেষ্টা কৰিলে, কিন্তু সফল নহ'ল। উপায়হীন হৈ নয়ন কোঠাটোৰ পৰা বাহিৰলৈ ওলাই আহিল। সি এবাৰ গেটখনৰ ফালে আগুৱাই যায় আৰু পিছুৱাই আহে। কিছু সময় ভবা চিন্তা কৰাৰ পিছত সি সিদ্ধান্তত উপনীত হ'ল যে সি মহিলাগৰাকীক ওচৰতে থকা চৰকাৰী হস্পিটেললৈ লৈ যাব। কিন্তু সি অকলে কি কৰিব? নয়নে তাৰ মাজতে ভনীয়েক খাৰদীলৈ ফোন কৰি সকলো কথা ক'লে আৰু আজি ঘৰ পোৱাত অলপ দেৰি হ'ব বুলিও ক'লে। তেতিয়া সন্ধিয়া প্ৰায় 8 মান বাজিছিল। নয়নে গেটখন খুলি বাহিৰলৈ গৈ কাৰোবাক পাওঁ নেকি বুলি ওলাওঁতেই গেটখনৰ বাহিৰতে ৰৈ থকা কেইজনমান মানুহে নয়নক আগচি ধৰিলে। আজি তই ক'ত পলাবি? আজি বহুদিনৰ পৰাই তোক চাই আছোঁ। আজি কেইবাদিনৰ পৰাই তই এই মহিলাগৰাকীৰ লগত বেয়া কামত লিপ্ত হৈ আছ। নয়নে আচৰিত হৈ চিন্তা কৰিলে যে এই মানুহকেইজনে তাক ফচাবলৈ এই কাম কৰা নাইতো। নাই দাদা, আপোনালোকে মোক ভুল বুজিছে। মই একো কৰা নাই। আপোনালোক মোৰ লগত আহক, মই দেখুৱাই দিম ঘৰটোৰ ভিতৰত কি অৱস্থা হৈ আছে। মুহূৰ্তৰ ভিতৰতে কলনীটোত এক হুলস্থুল পৰিৱেশৰ সৃষ্টি হ'ল। কোনোবাই ক'লে ইয়াক ধৰি বান্ধি থ, কোনোবাই ক'লে পুলিচ মাত। এই বৰুৱানী মানুহজনীও এনে স্বভাৱৰ বুলি আমি গমেই পোৱা নাছিলোঁ। চিহ, বৰ লেতেৰা স্বভাৱৰ দেই। সি সদায় ৰাতি এই মানুহ ঘৰলৈ আহে আৰু ৰাতিপুৱা গুচি যায়। নিশ্চয় কিবা এটা আছে। আৰু ইয়াকতো আমি ইয়াৰ আগতে ইয়াত কেতিয়াও দেখা নাই। নাই, আজি 7 দিনমান হৈছে সি এই মানুহ ঘৰলৈ অহা। আপোনালোকে কিন্তু আইন হাতত তুলি নল'ব দেই। চাওক, আপোনালোকে মোক এনেই সন্দেহ কৰিছে। মই একো বেয়া কাম কৰা নাই। মই এই ঘৰখনলৈ সদায় আহি থকা নাই। মই আজিহে ঘৰটোত প্ৰৱেশ কৰিছোঁ। আপোনালোকে মোক বিশ্বাস কৰক। কিন্তু মোৰ মনত একো বেয়া উদ্দেশ্য নাই। আপোনালোকে মোক বিশ্বাস কৰক, মোৰ মনত একো বেয়া উদ্দেশ্য নাই। আপোনালোকে প্লিজ মোৰ কথাটো এবাৰ বুজি চাওক, মোৰ কথা শুনক। ইয়াক হাতে ভৰিয়ে বান্ধি থওক আৰু পুলিচ মাতক। কলনীৰ কেইজনমান যুৱকে নয়নক দুই এচৰ সোধাই ক'লে, এই ডেলিভাৰী বয়বিলাক তেনেকুৱাই। সিহঁতে কোনো নথকাৰ সুযোগ লৈ বেয়া কামবোৰ কৰে। অকলশৰীয়া মাইকী মানুহ পালে সিহঁতে খুব ভাল পায়। ইহঁতক এৰি দিব নালাগে দেই। ঐ, তোৰ অলপো লাজ চৰম বোলা বস্তু নাই নেকি? এই বয়সীয়া মানুহজনীৰ লগত এনে লেতেৰা কাম কৰিবলৈ? চিহ, তহঁতৰ হাতৰ পৰা বয়সীয়া মাইকী মানুহো সাৰি যোৱা নাই। তাৰ মাজতে এজনে চিঞৰি ক'লে, এটা কাম কৰক, প্ৰথমে আমি বৰুৱাৰ ঘৰলৈ যাব লাগে। বৰুৱানীৰ বা কি অৱস্থা হৈ আছে? নাই, প্ৰথমে পুলিচ আহক, তাৰপিছতহে আমি তালৈ যাম। কিছু সময় পিছত সেই স্থানত পুলিচ আহি উপস্থিত হ'ল। কলনীবাসীয়ে পুলিচৰ আগত সকলো কথা বিৱৰি ক'লে। ৰাইজৰ কথামতে পুলিচে মানুহ ঘৰৰ ভিতৰলৈ গ'ল আৰু তাত পুলিচে যি দেখিলে, পুলিচৰ লগতে কলনীবাসী হতবাক হৈ পৰিল। মহিলাজনীৰ হাত ভৰি বন্ধা, অচেতন হৈ বিচনাত পৰি আছে। পুলিচে লগে লগে মহিলাগৰাকীক হস্পিটেললৈ লৈ গ'ল আৰু নয়নক থানালৈ লৈ যোৱা হ'ল। সেই সময়তে শাৰদীয়ে নয়নলৈ ফোন কৰিলে। মই তোলৈ অলপ পিছত ফোন কৰি আছোঁ ভণ্টি। নয়নে ফোনটো উঠাই এইদৰে ক'লে। নয়নে থানাত পুলিচৰ আগত সকলো কথা বিৱৰি ক'লে। পুলিচে নয়নৰ কথাত কিমান সত্যতা আছে সেয়া জানিবলৈ মহিলাগৰাকীৰ চেতনা অহালৈ অপেক্ষা কৰিলে। 3 দিনমান পিছত লাহে লাহে মহিলাগৰাকীৰ স্বাস্থ্যৰ উন্নতি হ'বলৈ ধৰিলে। আনফালে নয়ন সেই 3 দিন থানাৰ লকাপতে থাকিবলগীয়া হ'ল। ঘৰৰ পৰা শাৰদীৰ ফোনৰ ওপৰত ফোন। নয়নেনো কি বুলি ক'ব এতিয়া? ভণ্টি, তই চিন্তা নকৰিবি। মই মোৰ লগৰ এজনৰ ঘৰত আছোঁ। মই যে কৈছিলোঁ মহিলাগৰাকীৰ কথা, তেওঁ বৰ্তমান হস্পিটেলত আছে। তেওঁ অলপ সুস্থ হৈ উঠিলেই মই ঘৰলৈ যাম। তই আমাৰ পেহী ছোৱালী বকুলিকে এইকেইদিন তোৰ লগত ৰাখিবি। তই একদমেই চিন্তা নকৰিবি। মই গৈ সকলো কথা ক'ম। পুলিচে হস্পিটেললৈ গৈ মহিলাগৰাকীৰ পৰা কথাবোৰ জানিব বিচাৰিলে। প্ৰকৃততে তেওঁৰ লগত কি হৈছে? মহিলাগৰাকীয়ে পুলিচক জনোৱা মতে তেওঁৰ এটা ল'ৰা আৰু এজনী ছোৱালী আছে। সিহঁত বাহিৰত থাকে, মানে ল'ৰা আমেৰিকাত থাকে আৰু ছোৱালীজনী বিয়া হৈ লণ্ডনত থাকে। আজি এমাহমান আগতে মহিলাগৰাকীৰ পুতেক মাকৰ ওচৰলৈ আহিছিল। পুতেকে এইবাৰ তেওঁক তেওঁৰ লগতে আমেৰিকালৈ লৈ যোৱাৰ কথা আছিল। কিন্তু মহিলাগৰাকী শাৰীৰিকভাৱে আৰু মানসিকভাৱে অসুস্থ হোৱা দেখি
পুতেকে তেওঁক লৈ নগ'ল। তাৰ পৰিৱৰ্তে মহিলাগৰাকীক চোৱা চিতা কৰিবলৈ এজনী ছোৱালী দৰমহা দি ৰাখি থৈ গ'ল। ছোৱালীজনীয়েও মানুহজনীৰ সেৱা শুশ্ৰূষা ঠিকেই কৰিছিল, কিন্তু হঠাৎ তাইৰ জানো কি হ'ল, তাই মহিলাগৰাকীক হাত ভৰি বান্ধি অচেতন কৰি ঘৰত যি বস্তু বাহানি আছিল সেই সকলো লৈ পলাই গ'ল। সেইদিনা ৰাতি এজন ল'ৰা তেওঁৰ কোঠাত সোমোৱা বুলি জানিবলৈ দিলে। তেতিয়া পুলিচে ক'লে, কিন্তু আপোনাকতো আমি অচেতন অৱস্থাতহে উদ্ধাৰ কৰিছোঁ। তেতিয়া মহিলাগৰাকীয়ে ক'লে যে নহয়, যেতিয়া মোৰ চকুমুখত পানী পৰিছিল তেতিয়া মই এজন ল'ৰাক দেখিছিলোঁ। মই মুখেৰে একো ক'ব পৰা নাছিলোঁ ঠিকেই, কিন্তু মই সকলো গম পাই আছিলোঁ। সি তাৰ ভনীয়েকলৈ ফোন কৰা কথাটো আনকি মই গম পাইছিলোঁ। সেইদিনা সেই ল'ৰাজন নহাহেঁতেন মই চাগে নাবাচিলোহেঁতেন। আপোনাৰ সন্মুখত যদি ল'ৰাজনক আমি লৈ আহোঁ, আপুনি চিনি পাবনে? নিশ্চয় পাম। সি সেই সময়ত মোৰ বাবে ভগৱান হৈ আহিছে, সেয়েহে মই তাক কেতিয়াও পাহৰিব নোৱাৰোঁ। কথামতে পুলিচে নয়নক মহিলাগৰাকীৰ সন্মুখত উপস্থিত কৰালে। মহিলাগৰাকীয়ে নয়নলৈ বহু সময় ধৰি লাগি চাই থাকিল আৰু তেওঁৰ চকু পানী বৈ গ'ল। পুলিচৰ আৰু বুজিবলৈ বাকী নাথাকিল। পুলিচে নয়নক ৰেহাই দিলে আৰু মহিলাগৰাকীক নিজৰ ঘৰত থৈ আহিলে। পুতেক জীয়েকক খবৰ দিবলৈ ওলাওঁতেই মহিলাগৰাকীয়ে বাধা দিলে আৰু নয়নক তেওঁৰ ওচৰলৈ পঠিয়াই দিবলৈ ক'লে। কথামতে কাম হ'ল। নয়ন মহিলাগৰাকীৰ ঘৰত উপস্থিত হ'ল। সেই সময়তে কলনীৰ সকলো মানুহ মহিলাগৰাকীৰ ঘৰত গোট খালে। কলনীবাসীয়ে বুজি পালে যে প্ৰকৃততে দোষী কোন। কলনীবাসীৰ যিয়ে নয়নৰ ওপৰত হাত তুলিছিল নয়নক বেয়া পাই নাথাকিবলৈ অনুৰোধ কৰিলে। ভুল বুজাবুজিৰ বাবে ক্ষমা বিচাৰিলে। নয়নে তেতিয়াহে এক স্বস্তিৰ নিশ্বাস এৰিলে। মহিলাগৰাকীয়ে কলনীবাসীৰ আগত নয়নক নিজৰ ল'ৰা বুলি স্বীকৃতি দিলে। সেইদিনাৰ পৰা নয়ন 60 বছৰীয়া মহিলাগৰাকীৰ পুত্ৰ হৈ পৰিল। গধূলি নয়নে ঘৰত উপস্থিত হৈ ভনীয়েকক সকলো কথা বিৱৰি ক'লে। মহিলাগৰাকীৰ লগত কি হৈছিল, সি ক'ত আছিল, পুলিচে কিয় তাক থানালৈ লৈ গৈছিল আদি। তেতিয়া ভনীয়েক খাৰদিয়ে ক'লে, দাদা, তই বৰ ভোলাও। প্ৰকৃততে মহিলাগৰাকীৰ পুতেক জীয়েকৰ লগতে কলনীবাসীও দায়ী, কাৰণ সেই কলনীটোত কোনো সমাজ নাই। তেওঁলোকে কাৰ ঘৰত কোন আছে সেয়াহে চাই থাকে, লক্ষ্য কৰে। সেইদিনা যদি কলনীবাসীৰ কোনোবা এজনেও তোৰ লগত থাকি মহিলাগৰাকীক সহায় কৰিলেহেঁতেন, আজি ইমান ডাঙৰ ঘটনা নঘটিলহেঁতেন। মানুহে য'তেই বাস নকৰক কিয় সমাজ এখন থাকিব লাগে। ইজনে সিজনৰ খবৰ ল'ব লাগে। চহৰত সেই সংস্কৃতিটো নাই, সেয়েহে চোৰ ডকাইত আদিয়ে সুবিধা পায়। সেয়েহে দাদা, অলপ চাই চিতি চলিবি, ইমান ভোলা হৈ নাথাকিবি, চকু মেলি চাবি। তেতিয়া নয়নে হাঁহি হাঁহি ক'লে, মোৰ মৰমৰ ভণ্টি, তই আছ নহয়, আৰু আমাৰ লগত ভগৱান আছে যেতিয়া তেওঁ আমাক নিশ্চয় সহায় কৰিব। শাৰদীয়ে ককায়েক নয়নক সজোৰে সাবটি ধৰিলে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীটো। এজন সাধাৰণ ফুড ডেলিভাৰী দিয়া ল'ৰাই এগৰাকী মহিলাৰ প্ৰাণটো ৰক্ষা কৰিলে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব আৰু নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক আৰু এই মোৰ প্ৰয়াসৰ অংশীদাৰ হওক। আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।